চৰকাৰ গঠন হয় আমি 1 লাখ যুৱকক চৰকাৰী চাকৰি দিম। কিন্তু আজি 5টা বছৰ পিছত মই গৌৰৱেৰে সৈতে ক'ব পাৰো যে আমি অকল 1 লাখ যুৱকক নিযুক্তি দিয়াই নহয়, আজি প্ৰতিগৰাকী যুৱকক আমি স্বচ্ছতাৰে নিযুক্তি দিছো। এতিয়া অসমত চৰকাৰী চাকৰিৰ বাবে টকাৰ ব্যৱসায় কৰিব নালাগে। অসমত চৰকাৰী চাকৰিৰ বাবে আমাক কাৰো পৃষ্ঠপোষকতা নালাগে। আজি আমি ৰাজ্যত 1 লাখ চাকৰিৰ কথা দি বৰ্তমানলৈকে 1,56,000 চৰকাৰী চাকৰি আমি দিবলৈ সক্ষম হৈছো। মই বিশ্বাস কৰো যে ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু কেইবা হাজাৰো যুৱক যুৱতীয়ে নতুনকৈ চৰকাৰী চাকৰি লাভ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, চৰকাৰী চাকৰিৰ লগে লগে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম এই আঁচনিৰ জৰিয়তে অসমৰ যুৱক সমাজৰ উদ্যমিতাক আমি আগুৱাই লৈ যাবলৈ প্ৰয়াস কৰিছো। অহা ফেব্ৰুৱাৰী মাহত প্ৰায় 1 লাখ যুৱকে চৰকাৰৰ পৰা উদ্যমিতাৰ বাবে 1 লাখৰ পৰা 2 লাখ আৰু 5 লাখ পৰ্যন্ত বিনা বেংকৰ জৰিয়তে প্ৰত্যক্ষভাৱে অনুদান লাভ কৰিব। অসমৰ যুৱক সমাজৰ মাজত ষ্টাৰ্টআপ বা ইনোভেশ্যন আগুৱাই লৈ যাবলৈ আমি অসমৰ বিশ্ববিদ্যালয়সমূহত ষ্টাৰ্টআপ আৰু ইনোভেশ্যন লেব প্ৰতিষ্ঠা কৰাৰ বাবেও আমি সিদ্ধান্ত লৈছো। অসমত হোৱা বিনিয়োগে সেমি কণ্ডাক্টৰে হওক, ইউৰিয়া এমনিয়াই হওক, আমাৰ পেট্ৰকেমিকেলছত হোৱা বিনিয়োগে হওক বা থাৰ্মেল আৰু হাইড্ৰ পাৱাৰত আমি কৰা বিনিয়োগৰ ফলশ্ৰুতিতে হওক অসমৰ যুৱক সমাজে আৰু নতুন নতুন কৰ্ম সংস্থাপনৰো সুবিধা পাব। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ অস্তিত্ব, অসমৰ বিকাশ আৰু অসমৰ যুৱক শক্তিৰ অগ্ৰগামী যাত্ৰাৰ লগত আমি আৰু এটা বিষয়ৰ ওপৰত দৃষ্টি দিছিলো। সেয়া হৈছে যিসকল সমাজৰ অগ্ৰগামী যাত্ৰাৰ লগত একেলগে খোজ কাঢ়িব পৰা নাই, যি জাতি সময়ৰ খোজত এতিয়াও পিছ পৰি আছে, তেওঁলোকক আমি কেনেকৈ আগুৱাই লৈ যাম, সমতা আমি কেনেকৈ প্ৰতিষ্ঠা কৰিম। আমি অত্যন্ত কৃতজ্ঞতাৰে সৈতে সোঁৱৰণ কৰো যে অসমৰ চাহ উদ্যোগে আমাৰ জাতিটোক এক অনন্য পৰিচয় দিছে। আজি যদি আমি বিদেশলৈ যাওঁ, আমাক অসমীয়া মানুহক চাহৰ জৰিয়তে বিশ্ববাসীয়ে চিনি পায়। কিন্তু এই চাহ শিল্পৰ লগত জড়িত আমাৰ মজদুৰ ভাই ভনীসকলৰ উন্নয়নৰ কথা আজি যোৱা ৭৫ বছৰে আমি চিন্তা কৰিবলৈ সময় পোৱা নাছিলো। অসমৰ চাহ উদ্যোগে 200 বছৰত ভৰি দিলে। এই ঐতিহাসিক মাইলৰ খুঁটাৰ লগত সমন্বয় ৰক্ষা কৰি এইবাৰ অসমৰ ৰাজ্য চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকসকলক তেওঁলোকৰ লাইনত থকা ঘৰ আৰু মাটিৰ পট্টা দিবলৈ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তই অসমৰ 6 লাখ চাহ বাগিচাত বাস কৰা শ্ৰমিক কৰ্মচাৰীৰ জীৱনলৈ পৰিৱৰ্তন আনি দিব। চৰকাৰী চাকৰিত 3% সংৰক্ষণ আৰু চাহ বাগিচাৰ লাইনত ৰাস্তা, জগন্নাথ স্কিল চেণ্টাৰ, ঝুমুৰক বিশ্ব মঞ্চলৈ লৈ যোৱা এই বিভিন্ন প্ৰচেষ্টাৰ জৰিয়তে আমি অসমৰ চাহ শিল্পৰ সৈতে জড়িত আমাৰ শ্ৰমিক বন্ধুসকলক সন্মান ৰক্ষাত আমি বিনিয়োগ কৰিছিলো আৰু আজি আমি নিশ্চিতভাৱে সফলতাৰ মুখ দেখিছো। যোৱা মাহত চাহ জনগোষ্ঠী আৰু আদিবাসী লোকৰ বাবে
আমি চৰকাৰী চাকৰিত কৰা সংৰক্ষণৰ ফলত 1000তকৈও অধিক যুৱক যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। স্বাধীনতাৰ ৭৫ বছৰত কেতিয়াও আমাৰ বাগানৰ শ্ৰমিক মজদুৰসকলে এনেকৈ চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। প্ৰথমবাৰৰ বাবে চাহ বাগিচাৰ শ্ৰমিকসকলে আমাৰ মজদুৰসকলে আমাৰ মুখ্য ধাৰাৰ লগত একেকাৰ হৈ জাতিটোক আগুৱাই লৈ যোৱাৰ বাবে সংকল্প কৰিবলৈ প্ৰেৰণা পাইছে। চাহ বাগিচাৰ আমাৰ মজদুৰসকলৰ লগতে আমি অসমৰ জনজাতীয় লোকসকলৰ বিকাশত আমি বিশেষ গুৰুত্ব দিছিলোঁ। আমাৰ বড়ো চুক্তি, কাৰ্বি চুক্তি, এই চুক্তিসমূহে আমাৰ অসমলৈ স্থায়ী শান্তি কঢ়িয়াই লৈ আহিলে। কাৰ্বি আলং, ডিমা হাছাও আৰু বড়োলেণ্ডত হোৱা অস্বাভাৱিক বিকাশে আমাৰ এই শান্তি চুক্তিৰ যথাৰ্থতাক আজি প্ৰমাণ কৰিছে। ৰাজ্যৰ জনজাতি লোকসকল, ৰাজ্যৰ অনুসূচিত জাতিৰ লোকসকল, ৰাজ্যৰ চাহ বাগিচাত বাস কৰা মজদুৰসকল আজি আমাৰ অসমৰ মুখ্য ধাৰাৰ লগত একাকাৰ হৈ যোৱাৰ বাবে সুযোগ লাভ কৰিলে। আমাৰ ৰাজ্যৰ 6টা জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি দাবী কৰি অহা জনজাতিকৰণৰ সমস্যাটোৰো সফল সমাধানৰ পথ আমাৰ চৰকাৰে বিচাৰি উলিয়ালে। অসম চুক্তিৰ 6 নম্বৰ দফাকো বাস্তৱত ৰূপায়ণ কৰাৰ কাম যোৱা 5 বছৰত আমি আৰম্ভ কৰিবলৈ সক্ষম হলো। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 5 বছৰত আমি কৰা এনে প্ৰচেষ্টাসমূহে আজি অসমক এখন অটল, অবিচল আৰু অগ্ৰগামী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিছে।